ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে সদৃশ চিত্ৰৰ বিষয়ে আলোচনা কৰিলোঁ, সদৃশ বহুভুজৰ বিষয়ে আলোচনা কৰিলোঁ, দুটা ত্ৰিভুজ কেতিয়া সদৃশ হয় সেই বিষয়ে আমি আলোচনা কৰিলোঁ। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ কিছুমান চৰ্ত আছিলে, এই চৰ্তসমূহ ব্যৱহাৰ কৰি পেলাই আমি কিছুমান উদাহৰণ কৰিলোঁ। আমি অনুশীলনী 6.3 আমি কৰিলোঁ। অনুশীলনী 6.3ত আমি দুটা ত্ৰিভুজ সদৃশ হোৱাৰ যিবিলাক চৰ্ত আছিলে এই চৰ্তসমূহ আমি ব্যৱহাৰ কৰি সেই সমস্যাসমূহ আমি সমাধান কৰিলোঁ। আজি আমি সদৃশ ত্ৰিভুজৰ কালি সম্পৰ্কীয় কিছু কথা আলোচনা কৰিম। প্ৰথমতে আমি এটা উপপাদ্য আলোচনা কৰিম। তোমালোকে তোমালোকৰ পাঠ্যপুথিখন উলিয়াই চোৱা, উপপাদ্য 6.6টো উলিয়াই চোৱা। উপপাদ্য 6.6টো আজি আমি আলোচনা কৰিম। উপপাদ্য 6.6টো হ'ল দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। আজি আমি এই উপপাদ্যটো প্ৰমাণ কৰি দেখাম। গতিকে তোমালোকে প্ৰথমতে উপপাদ্যটো চাই লোৱা। উপপাদ্য 6.6 দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। মই আকৌ এবাৰ কৈছো, দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। এতিয়া মই দুটা ত্ৰিভুজ লৈ লওঁ। এটা ললো ABC আৰু এটা ত্ৰিভুজ লওঁ PQR। এতিয়া এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত এৰিয়া অফ ABC এৰিয়া অফ PQR ইজ ইকুৱেল টু সিহঁতৰ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান। AB বাই PQ হোল স্কোৱাৰ BC বাই QR হোল স্কোৱাৰ ইজ ইকুৱেল টু AC বাই PR হোল স্কোৱাৰ। এই ABC আৰু PQR ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান। আৰু সেয়েহে মই ইয়াত দেখাই দিছো AB বাই PQ হোল স্কোৱাৰ ইজ ইকুৱেল টু BC বাই QR হোল স্কোৱাৰ ইজ ইকুৱেল টু AC বাই PR হোল স্কোৱাৰ। এইটোৱে হ'ল উপপাদ্যটো, আৰু ইয়াক আমি প্ৰমাণ কৰিম যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। এতিয়া তোমালোকে চোৱা, আমি দুটা ত্ৰিভুজ ধৰি লৈছো। ধৰা হ'ল ত্ৰিভুজ দুটা ABC আৰু PQR। ইয়াত এটা কথা দিয়া আছে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত। তাৰমানে আমি এনেধৰণে ধৰিছো ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ। গতিকে মই ইয়াত এনেধৰণে লিখো, দিয়া আছে ত্ৰিভুজ ABC ত্ৰিভুজ PQR ৰ সদৃশ। ইয়াৰ পিছত আমি প্ৰমাণ কৰিব লাগে এৰিয়া ABC বাই এৰিয়া PQR ইজ ইকুৱেল টু AB বাই PQ হোল স্কোৱাৰ ইজ ইকুৱেল টু BC বাই QR হোল স্কোৱাৰ ইজ ইকুৱেল টু AC বাই PR হোল স্কোৱাৰ। আমি এইটো প্ৰমাণ কৰিব লাগে। এইটো প্ৰমাণ কৰিবলৈ আমি এটা অংকন কৰিব লাগিব। ইয়াতে এডাল মই লম্ব আঁকিছো AM। ঠিক একেদৰে PQR ত্ৰিভুজৰ ক্ষেত্ৰতো মই এডাল লম্ব আঁকিছো PN। AN পাৰপেণ্ডিকুলাৰ BC আৰু PN পাৰপেণ্ডিকুলাৰ QR অঁকা হ'ল। এতিয়া মই ABC ত্ৰিভুজৰ কালিটো উলিয়াও। এৰিয়া ABC ইজ ইকুৱেল টু হাফ ইনটু ভূমি, ইয়াত ভূমি হ'ব BC
ইনটু উন্নতি, ইয়াত উন্নতি হ'ব AM। ইয়াৰ পিছত PQR ত্ৰিভুজৰ মই কালি লওঁ হাফ ইনটু PQR ত্ৰিভুজৰ ভূমি হ'ব QR ইনটু উন্নতি হ'ব PN। এতিয়া মই এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত লওঁ। তেতিয়াহ'লে কি পাম? হাফ ইনটু BC ইনটু AM ডিভাইডেড বাই হাফ ইনটু QR ইনটু PN। ইয়াৰ পৰা আমি কি পাম? হাফ হাফ কেনসেল কৰি আমি পাম BC ইনটু AM ডিভাইডেড বাই QR ইনটু PN। আমি এইটো পালো। ইয়াক মই এনেধৰণে লিখিব পাৰো BC বাই QR ইনটু AM বাই PN। এইটো দিলো মই নাম্বাৰ 1। ইয়াৰ পিছত আমাক কি দিয়া আছে? ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ। যেহেতু ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ, গতিকে আমি পাম AB বাই PQ ইজ ইকুৱেল টু BC বাই QR ইজ ইকুৱেল টু AC বাই PR। গতিকে ইয়াত লিখো যেহেতু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ, গতিকে আমি পাওঁ AB বাই PQ ইজ ইকুৱেল টু BC বাই QR ইজ ইকুৱেল টু AC বাই PR। এইটো মই দিওঁ নাম্বাৰ 2। এতিয়া আমি ABM আৰু PQN ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত চাওঁ। ABM আৰু PQNৰ আমি পাওঁ ABM কোণ আৰু PQN কোণ দুটা সমান। কিয় সমান? যেহেতু ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ। সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ। ইয়াৰ পিছত AMB কোণ আৰু PNQ কোণ দুটা সমান, কিয়নো প্ৰত্যেকটো কোণেই এক সমকোণ। AMB ইজ ইকুৱেল টু PNQ প্ৰত্যেকটো কোণেই কি হ'ব? 90 ডিগ্ৰী। যেহেতু আমি AM আৰু PN BC আৰু QR ওপৰত লম্ব অংকন কৰিছো। এতিয়া আমি কি পালো? ABM ত্ৰিভুজ আৰু PQN ত্ৰিভুজৰ ইয়াৰ দুটা কোণ ইয়াৰ অনুৰূপ দুটা কোণৰ সমান, গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ব। গতিকে আমি এনেধৰণে লিখিব পাৰো ট্ৰায়াঙ্গল ABM similar to triangle PQN। এইটো হ'ব কোণ কোণ সাদৃশ্য শৰ্ত। এতিয়া যেহেতু ABM আৰু PQN ত্ৰিভুজ দুটা সদৃশ, গতিকে ইয়াৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব। সেয়েহে মই এনেধৰণে লিখিব পাৰো AB বাই PQ ইজ ইকুৱেল টু AM বাই PN ইজ ইকুৱেল টু BM বাই QN। এতিয়া আমাক এইখিনি প্ৰয়োজন নহব, সেয়েহে মই এইখিনি ইয়াত নাৰাখো। আমি কি লিখিলো? দুযোৰ বাহু সমান অনুপাতত আছে। এইটো দিলো মই নাম্বাৰ 3। এতিয়া আকৌ আমি 1 নম্বৰলৈ আমি যাওঁ। 1 নম্বৰত আমি কি লিখিছো? এৰিয়া অফ ABC বাই এৰিয়া অফ ট্ৰায়াঙ্গল PQR ইজ ইকুৱেল টু BC বাই QR ইনটু AM বাই PN। গতিকে ইয়াৰ পৰা মই লিখো এৰিয়া অফ ট্ৰায়াঙ্গল ABC বাই এৰিয়া অফ ট্ৰায়াঙ্গল PQR ইজ ইকুৱেল টু BC বাই QR। BC বাই QR মানে AB বাই PQ। AB বাই PQ এইটো মই লিখিলো। এইটো মই ক'ত পালো? নাম্বাৰ 2ত পাইছো। ইয়াৰ পিছত আছে AM বাই PN। AM বাই PN ইজ ইকুৱেল টু AB বাই PQ। সেয়েহে মই AM বাই PN ৰ পৰিৱৰ্তে ইয়াত যিটো আছে AM বাই PN, এই AM বাই PN ৰ পৰিৱৰ্তে মই লিখিম AB বাই PQ। AB বাই PQ। ইয়াত মই কি কি ব্যৱহাৰ কৰিলো? মই 2ৰ পৰা BC বাই QR ৰ পৰিৱৰ্তে AB বাই PQ লিখিলো। আকৌ AM বাই PN টো
মই 3 পৰা লিখিলো am by pn is equal to ab by pq গতিকে ইয়াতে মই লিখি দিও 2 আৰু 3 ব্যৱহাৰ কৰি নাম্বাৰ 2 আৰু 3 পৰা এতিয়া তোমালোকে চোৱা ab by pq into ab by pq তেতিয়াহলে আমি পাম ab by pq whole square এতিয়া মই এনে ধৰণে লিখিব পাৰো area of triangle abc divided by area of triangle pqr is equal to ab by pq whole square এতিয়া নাম্বাৰ 2 টো চোৱা কি আছে ab by pq is equal to bc by qr গতিকে মই ab by pq whole square টো এনে ধৰণে লিখিব পাৰো bc by qr whole square গতিকে মই ইয়াত লিখি দিও bc by qr whole square আকৌ 2 নম্বৰলৈ ঘূৰি যোৱা আকৌ কি আছে ab by pq is equal to ac by pr গতিকে ab by pq whole square is equal to ac by pr whole square গতিকে মই ইয়াত আকৌ এনে ধৰণে লিখো ac by pr whole square এতিয়া তোমালোকে চোৱা আমাক প্ৰমাণ কৰিব দিছিল যদি দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে সেই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান আৰু আমি ত্ৰিভুজ abc আৰু pqr দুটা ত্ৰিভুজ ধৰি লৈছিলো গতিকে সেই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি পালো সিহঁতৰ যিবিলাক বাহু এই অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান আমি পালো গতিকে এটোৱে প্ৰমাণ কৰিব দিছিল আমাৰ প্ৰমাণটো হৈ গৈছে এতিয়া তোমালোকে পুনৰবাৰ চাই লোৱা আমি ধৰিছিলো কি abc আৰু pqr দুটা ত্ৰিভুজ ধৰিছো গতিকে abc ত্ৰিভুজৰ কালি উলিয়াব লগা হলে আমাক এডাল উন্নতিৰ প্ৰয়োজন হেয়ে আমি এডাল উন্নতি অঙ্কন কৰি লৈছো ঠিক তেনেকৈ pqr ত্ৰিভুজৰ ক্ষেত্ৰতো আমি এডাল উন্নতি অঙ্কন কৰি লৈছো abc ত্ৰিভুজৰ উন্নতিডাল হল am আৰু pqr ত্ৰিভুজৰ উন্নতি হল pn গতিকে abc ত্ৰিভুজৰ কালি আমি যেতিয়া উলিয়াইছিলো তেতিয়া আমি কি লিখিছো হাফ ইনটু bc ইনটু am হাফ পূৰণ ভূমি পূৰণ উন্নতি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত bc হল ভূমি আৰু am হল উন্নতি একেদৰে pqr ত্ৰিভুজৰ ক্ষেত্ৰত এৰিয়া অফ ট্ৰায়াঙ্গল pqr is equal to হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি qr আৰু উন্নতি pn গতিকে আমি এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতটো আমি এনে ধৰণে পালো bc by qr is equal to am by pn আকৌ আমাক দিয়া আছে এই ত্ৰিভুজ দুটা সদৃশ যেহেতু সদৃশ সিহঁতৰ বাহুবিলাক সমান অনুপাতত থাকিব গতিকে আমি কি লিখিছো ab by pq is equal to bc by qr is equal to ac by pr তাৰ পিছত আমি abm আৰু pqn এই ত্ৰিভুজ দুটা সদৃশ বুলি দেখাইছো কেনেকৈ আমি সদৃশ পালো যেহেতু abc ত্ৰিভুজ আৰু pqr ত্ৰিভুজ দুটা সদৃশ গতিকে b কোণ আৰু q কোণ সমান ইয়াৰ পিছত আমি am bc ৰ ওপৰত লম্ব আঁকিছো আৰু pn qr ৰ ওপৰত আমি লম্ব আঁকিছো গতিকে এই কোণ দুটা এক সমকোণ গতিকে কি পালো আমি abm ত্ৰিভুজ আৰু pqn ত্ৰিভুজৰ b কোণ q কোণৰ সমান m কোণ n কোণৰ সমান যেহেতু এই ত্ৰিভুজ দুটাৰ দুজোৰ কোণ সমান গতিকে ত্ৰিভুজ দুটা সদৃশ আৰু যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে আমি কি পাও ইহঁতৰ বাহুবিলাক সমান অনুপাতত থাকিব হেয়ে আমি লিখিছো ab by pq is equal to am by pn ইয়াত লিখিছো আমি 3 নম্বৰত ab by pq is equal to am by pn এতিয়া আমি 1 নম্বৰলৈ আকৌ ঘূৰি যাও এৰিয়া অফ ট্ৰায়াঙ্গল abc divided by area of triangle pqr is equal to bc by qr bc by qr মানে কিমান ab by pq গতিকে মই bc by qr ৰ পৰিৱৰ্তে মই কি লিখিছো ab by pq আকৌ আমি পাইছো কিমান am by pn is equal to ab by pq গতিকে ইয়াত লিখিছো ab by pq তেতিয়া আমি কিমান পাম ab by pq whole square এতিয়া আমি কি পালো এৰিয়া অফ ট্ৰায়াঙ্গল abc divided by area of triangle pqr is equal to ab by pq whole square আকৌ ab by pq whole square is equal to bc by qr whole square is equal to ac by pr whole square ইয়াত মই 2 নম্বৰটোকে মই তোমালোকক দেখাই দিছো ab by pr গতিকে ইয়াত যদি মই বৰ্গ কৰি দিও তেতিয়া হলে ইয়াকো বৰ্গ কৰিব লাগিব ইয়াকো বৰ্গ কৰিব লাগিব সেয়ে আমি কি লিখিলো ab by pq whole square is equal to bc by qr whole square is equal to ac by pr whole square আমাক এটাই প্ৰমাণ কৰিব দিছিল আৰু এটো প্ৰমাণ হৈ গৈছে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এই উপপাদ্যটো মই প্ৰমাণ কৰি দিলো এই উপপাদ্যটো 2017 চনৰ মেট্ৰিকত আহিছে HSLC 2017
কেতিয়াবা ৰিপিট কৰে গতিকে তোমালোকে এই উপপাদ্যটো প্ৰমাণ কৰাটো তোমালোকে ঘৰত মনোযোগেৰে চাবা তোমালোকে তেতিয়া পৰীক্ষাত কৰিবলৈ পাৰিবা এতিয়া আজিৰ পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ